যোৰহাট সময় ক্লাবৰ সৌজন্যত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনক লৈ পৰিলক্ষিত হ'ল নানান অনুষ্ঠান বিশ্ব বিস্তৃত শিল্পীগৰাকীৰ সৃষ্টিক জীয়াই ৰখাৰ প্ৰয়াসেৰে যোৰহাটতো সম্পন্ন হয় বিভিন্ন অনুষ্ঠান ইয়াৰ সমান্তৰালভাৱে যোৰহাটৰ অন্যতম অনুষ্ঠান সময় ক্লাবৰ সৌজন্যতো এই পবিত্ৰ দিনটোত গীত কবিতাৰ মাজেৰে এটি মনোৰম সন্ধিয়া পাৰ কৰা হয় মোৰ গীতৰ হাজাৰ শ্ৰোতা নামেৰে এটি মনোৰম সন্ধিয়া সম্পন্ন হয় অনুষ্ঠানটিৰ প্ৰাক মুহূৰ্তত বিশ্ব বিস্তৃত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সময় ক্লাবৰ সভাপতি সুৰজিৎ শৰ্মা সম্পাদক সংগীত হাজৰিকাৰ লগতে ডক্টৰ অৰূপ বৰঠাকুৰ ডক্টৰ অপূৰ্ব শৰ্মা নয়নজ্যোতি শৰ্মা মানিক গোস্বামীৰ লগতে সময়ৰ সদস্যসকল তথা সাংস্কৃতিক প্ৰেমী বহু কেইবাগৰাকী লোকে গীত কবিতাৰ মনোৰম সন্ধিয়াৰ মোৰ গীতৰ হাজাৰ শ্ৰোতা অনুষ্ঠানটোত যোৰহাটৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে কেইবাগৰাকীও ছাত্ৰীয়ে গীত পৰিৱেশন কৰে ডক্টৰ ত্ৰিদীপ বৰকাকতি ডক্টৰ অৰূপ বৰঠাকুৰ ডক্টৰ প্ৰসেনজিৎ পাঠক ডক্টৰ ৰিপুঞ্জয় চক্ৰৱৰ্তী মানিক গোস্বামী মৈত্ৰেয়ী শৰ্মা প্ৰদ্যুৎ মিশ্ৰ মিহিৰ বেজবৰুৱা প্ৰতীক্ষা গগৈৰ লগতে ভালে সংখ্যক লোকে সুধাকণ্ঠৰ সুমধুৰ সৃষ্টিক ৰাইজৰ আগত নিজৰ কণ্ঠৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰে Thank you.
বিশ্বব্যান্বিত শিল্পীজন আজি আমাৰ মাজত নাই আছে, কিন্তু তেওঁ প্ৰতি অসমীয়াৰ নয়নৰ মণি হৈ আছে। তেওঁ নিশ্চয় সৰগৰ এটি চিলিকা তৰা হৈ আকাশৰ পৰা অসমীয়াৰ লাৱনী মুখ নিচাই গীতৰ ভাষাৰে তেওঁ অসমক কৈছিল, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, জনজীৱনৰ ৰেখা। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ তুমি জানে নাই, আকাশত নতুন খাবৰ কৰিছে যদি দেখিছানে নাই। সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ ১০০তম জন্ম দিৱস, আৰু এই জন্ম দিৱস আমি যোৰহাট সময় ক্লাবে আয়োজন কৰিছোঁ। সঁচাকৈ আজি আমাৰ কাৰণে বৰ গৌৰৱৰ দিন, বৰ ভাল লগা দিন, কাৰণ যিজন ব্যক্তি সুধাকান্ত ভূপেন হাজৰিকাদেৱে আমাক বিশ্ব দৰবাৰত চিনাকি কৰালে। আমি অসমীয়া জাতিটো যে সাংস্কৃতিমান জাতি, তেওঁৰ আমাৰ অসমৰ যিটো গীতি সাহিত্য ভঁৰালটো যথেষ্ট চহকী কৰি থৈ গৈছে। তেওঁ কেৱল গীতেৰেই নহয়, তেওঁ বোলছবি জগততো তেওঁ যথেষ্ট সুনাম অৰ্জন কৰিছিলে। বহু তেওঁ পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছিলে। তেওঁ ভাৰত চৰকাৰে তেখেতক ভাৰত ৰত্ন দিয়াৰ উপৰিও আৰু তেখেতক বোলছবি জগতৰ পৰা দাদা চাহেব ফাল্কে বঁটাৰেও তেখেতক সন্মানিত কৰিছে। আৰু আমাৰ সুধাকণ্ঠ বুলি আমাৰ অসমীয়া যিখিনি জাতিয়ে তেখেতক সুধাকণ্ঠ দিছিলে আমাৰ যোৰহাটৰ পৰা কবি আনন্দ বৰুৱাই। গতিকে আমি আজি সঁচাকৈ বৰ সুখী এই অনুষ্ঠানটো আমি আয়োজন কৰিবলৈ পাই। এই সময় ক্লাব যোৰহাটৰ পৰা আমাৰ এটা আয়োজন আজি শতবাৰ্ষিকী ভূপেন হাজৰিকাদেৱৰ, সেই উপলক্ষে আমি আজি প্ৰথম দিনটো উদযাপন কৰিবলৈ লৈছোঁ গীত কবিতাৰ মাজেৰে। আমি সুধাকণ্ঠৰ সমূহ সৃষ্টিকে আজি মাত্ৰ এটা আভাস দিবলৈ চেষ্টা কৰিম, আৰু এই সৃষ্টিসমূহৰ মাজেৰে অসমৰ জনতাৰ কাৰণে ভূপেন হাজৰিকাদেৱে যিখিনি কৰি থৈ গ'ল তাৰ এটা স্থায়ী চিৰস্থায়ী যাপন আমি অনুভৱ কৰিছোঁ, আমি উপভোগ কৰিব পাৰিম। আৰু আমি আশা ৰাখিছোঁ এই দিনটোৰ পৰা সমগ্ৰ অসমতে, অসমৰ চুকে কোণে যাতে ভূপেন হাজৰিকাৰ গীতেই ৰজনজনাই থাকে,
আগন্তুক এটা বৰ্ষত অনুষ্ঠান আমি যোৰহাট সময় ক্লাবৰ মোৰ গীতৰ হাজাৰ শ্ৰোতা নাম দিছোঁ আমি অনুষ্ঠানটিৰ আৰু এইটো ষ্ট্ৰীট কৰ্নাৰ প্ৰগ্ৰেম হিচাপে বিবেচিত হ'ব আমি ৰাস্তাৰ কাষতেই আমাৰ অনুষ্ঠানটি আৰু আমি ওপৰত আমাৰ স্থান যিহেতু কম গতিকে আমি তললৈ ৰাস্তাৰ ওচৰলৈ আহি জনতাৰ মাজতেই অনুষ্ঠানটো কৰিছোঁ যিহেতু ভূপেন হাজৰিকাদেৱ আছিলে জনতাৰ শিল্পী ধন্যবাদ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ